নমস্কাৰ, মই মৌজিদ। বন্ধুসকল, পলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশৰ কোটি কোটি লোকলৈ ভাল খবৰ। অতি শীঘ্ৰেই দেশৰ 1 কোটি লোকে নতুনকৈ লাভ কৰিব চৰকাৰী পকী ঘৰ। দেশত আহি গ'ল PMAY আৰবান 2.0। 5বিধ নথিৰে শীঘ্ৰেই কৰক আবেদন। ক'ত কেনেকৈ কৰিব আবেদন চাওঁ আহক। দেশত আহি গ'ল PMAY আৰবান 2.0। দেশৰ 1 কোটি লোকৰ চৰকাৰী ঘৰৰ বাবে আৰম্ভ হৈছে আবেদন। নতুনকৈ দেশত 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। ক'ত কেনেকৈ কৰিব আবেদন চাওঁ আহক। 5বিধ নথিৰে আপুনি কৰিব পাৰিব আবেদন। আবেদনকাৰীৰ থাকিব লাগিব আধাৰ কাৰ্ড, লগতে পৰিয়ালৰ সদস্যৰ আধাৰ কাৰ্ড থাকিব লাগিব আৰু লগতে থাকিব লাগিব আয়ৰ প্ৰমাণপত্ৰ অৰ্থাৎ ইনকাম চাৰ্টিফিকেট। লগতে আবেদনকাৰীৰ সক্ৰিয় বেংক একাউণ্ট থাকিব লাগিব আৰু মাটিৰ দলিল প্ৰয়োজন হ'ব আবেদনৰ সময়ত। আৰু আবেদন কৰিবলৈ আপুনি প্ৰথমতে যাব লাগিব PMAYMIS.gov.in এই পৰ্টেললৈ। এই পৰ্টেলত ভিজিট কৰাৰ পিছত আবেদনৰ পূৰ্বে আপোনাৰ যোগ্যতা নিৰ্ণয় কৰা হ'ব, অৰ্থাৎ এলিজিবিলিটি চেক কৰা হ'ব। আৰু তাৰ পাছতে আপুনি ঘৰতে বহি মোবাইল বা কম্পিউটাৰৰ জৰিয়তে কৰিব পাৰিব আবেদন। আবেদন সম্পূৰ্ণ হ'লে ঘৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ব হিতাধিকাৰীৰ নাম। এই তালিকাত আপোনাৰ নাম আহিলেই আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। পৰৱৰ্তী খবৰ, পুনৰ ঘোষ লৈ হাতেলোতে ধৰা পৰিল আৰক্ষী। এইবাৰ ঘোষখোৰ যান বাহন আৰক্ষী ৰেকিবুল আলীক ৰিজাৰ্ভ ক্লজ। গণেশগুৰিত আজিৰ দিনটোত এখন স্কৰপিঅ' বাহনৰ পৰা 2500 টকা ঘোষ লওঁতে হাতেলোতে ধৰা পৰিছিল যান বাহন শাখাৰ আৰক্ষী ৰেকিবুল আলী। আৰু কিছু সময় পূৰ্বে পাণবজাৰৰ DCP কাৰ্যালয়লৈ মাতি পঠিওৱা হৈছিল ৰেকিবুলক। তাৰ পিছতে শাস্তিমূলকভাৱে ৰিজাৰ্ভ ক্লজ কৰা হয় ৰেকিবুলক। উল্লেখযোগ্য যে দিছপুৰ আৰক্ষীৰ যান বাহন শাখাত নিয়োজিত হৈ আছিল এইগৰাকী ৰেকিবুল আলী। পৰৱৰ্তী খবৰ, বিশ্ববাসীলৈ বেয়া খবৰ। পুনৰ বন্ধ কৰি দিয়া হ'ল ষ্ট্ৰেইট অফ হৰমুজ। হৰমুজ প্ৰণালী বন্ধ কৰি দিয়াৰ স্পষ্ট ঘোষণা কৰিলে ইৰাণে। আমেৰিকাৰ বিৰুদ্ধে যুদ্ধবিৰতি উলংঘাৰ অভিযোগ ইৰাণৰ। পুনৰ বন্ধ হ'ল ষ্ট্ৰেইট অফ হৰমুজ। হৰমুজ প্ৰণালী বন্ধ কৰি দিয়াৰ স্পষ্ট ঘোষণা কৰিলে ইৰাণে। যুদ্ধবিৰতি নামানি লেবাননৰ ওপৰত ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণ। ইজৰাইলৰ আক্ৰমণৰ পিছতে ঘোষণা কৰি দিলে ইৰাণে। আমেৰিকাৰ বিৰুদ্ধে যুদ্ধবিৰতি উলংঘাৰ অভিযোগ ইৰাণৰ। IRGCৰ এই সন্দৰ্ভত সকিয়নি যে হৰমুজ প্ৰণালী অৱৰোধ কৰাটো প্ৰথম পদক্ষেপ আৰু পুনৰ ইজৰাইলে আক্ৰমণ কৰিলে ভয়াৱহ হ'ব পৰিস্থিতি। আমেৰিকা আৰু ইজৰাইলক উচিত প্ৰত্যুত্তৰ দিব বুলি সকিয়নি ইৰাণৰ। উল্লেখযোগ্য যে বিগত 17 জুনত ইৰাণ আৰু আমেৰিকাৰ মাজত হৈছিল বুজাবুজি চুক্তি আৰু তাৰ পিছতে আমেৰিকাৰ বিৰুদ্ধে যুদ্ধবিৰতি চুক্তিৰ উলংঘনৰ অভিযোগ উত্থাপন কৰিছে ইৰাণে আৰু তাৰ পিছত পুনৰ বন্ধ কৰি দিয়া হৈছে ষ্ট্ৰেইট অফ হৰমুজ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আজি পুনৰ অনুষ্ঠিত হ'ল NEET UG পৰীক্ষা। দেশৰ 551খন চহৰত মুঠ 5440টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হয় NEET পৰীক্ষা। বিদেশতো 14টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হয় পৰীক্ষা। এইবাৰ সৰ্বমুঠ 95,000টা কোঠাত 1,38,560টা CCTV কেমেৰা সংস্থাপন কৰা হয় আৰু 51,311টা জেমাৰ্ছ স্থাপন কৰা হয় আৰু প্ৰত্যেকটো পৰীক্ষা কেন্দ্ৰত 40ৰ পৰা 50জন সুৰক্ষাকৰ্মী নিয়োগ কৰা হয়। উল্লেখযোগ্য যে এইবাৰো 22.79 লাখতকৈ অধিক পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছে। পৰৱৰ্তী খবৰ, পানীখাইটি আৰক্ষী চকীৰ মহিলা কনিষ্টবলৰ চৰম পন্থা। ভাড়াঘৰত আত্মসন্মান আৰক্ষী কনিষ্টবল দীপামণি হিৰাৰ।
মৃতদেহৰ কাষত উদ্ধাৰ হৈছে এটা টোকা। বিগত 3 বছৰে পানীখাইটিত কৰ্মৰত আছিল আৰক্ষী কনিষ্টবল দীপামণি হীৰা। পাৰিবাৰিক সংঘাতৰ ফলত এই সিদ্ধান্তৰ সন্দেহ কৰা হৈছে। দীৰ্ঘদিন ধৰি স্বামীৰ সৈতে চলি আহিছিল সংঘাত। স্বামী কানু কলিতাৰ সৈতে বিগত দিন ধৰি সংঘাত চলি আহিছিল আৰু শনিবাৰৰ নিশাও দুয়োৰে মাজত সূত্ৰপাত হৈছিল কাজিয়াৰ। মোবাইলত নিশা কাজিয়া হৈছিল দুয়োৰে মাজত আৰু পুৱাৰ ভাগত হীৰাই ফোন নুঠোৱাত সন্দেহ হয় স্বামীৰ। পৰৱৰ্তী সময়ত ঘৰৰ মালিকক ফোন কৰে স্বামী কানুৱে। ঘৰৰ মালিকে মৃত অৱস্থাত উদ্ধাৰ কৰে দীপামণিক আৰু মৃতদেহৰ কাষৰ পৰা উদ্ধাৰ কৰা হৈছে এখন ছুইচাইড নোট। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু ফৰেনচিকৰ দল। ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, টোল গেটক লৈ কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি। এতিয়াৰ পৰা টোল গেটত আপুনি বাৰে বাৰে দিব নালাগে ধন। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। টোল গেটত দীঘলীয়া শাৰীৰ সমস্যা দূৰ কৰিবলৈ আৰু স্থানীয় লোকসকলক ডাঙৰ সকাহ দিবলৈ কেন্দ্ৰীয় চৰকাৰে এক নতুন আঁচনি প্ৰস্তুত কৰিছে। এই নতুন ব্যৱস্থা অনুসৰি টোল প্লাজাৰ পৰা 20 কিলোমিটাৰ দেখাৰ্ডৰ ভিতৰত বাস কৰা স্থানীয় বাসিন্দাই এতিয়াৰ পৰা বাৰে বাৰে টোল টেক্স দিব নালাগে। চৰকাৰে এই স্থানীয় লোকসকলৰ বাবে বিশেষ ডিজিটেল ই-পাছ জাৰি কৰাৰ পৰিকল্পনা কৰিছে, যিটো পোনপটীয়াকৈ তেওঁলোকৰ ফাষ্টেগৰ সৈতে সংযোগ কৰা হ'ব, যাৰ ফলত গাড়ীসমূহ নৰোৱাকৈয়ে টোল প্লাজা পাৰ হ'ব পাৰিব। বৰ্তমান স্থানীয় বাহনসমূহৰ বাবে 350 টকাৰ যি মাহেকীয়া পাছৰ ব্যৱস্থা আছে, বিষয়াসকলৰ মতে এই নতুন ডিজিটেল পাছটো তাতকৈও কম মূল্যৰ হ'ব পাৰে। চৰকাৰে দেখুৱাত মাল্টি লেন ফ্ৰী ফ্ল' চমুকৈ MLFF অৰ্থাৎ বেৰিয়াৰ নোহোৱা আধুনিক টোলিং প্ৰণালী দ্ৰুতগতিত বৃদ্ধি কৰিবলৈ লৈছে, য'ত কোনো পৰম্পৰাগত টোল বুথ নাথাকিব। ৰাস্তাত সংলগ্ন থকা উন্নত কেমেৰা আৰু সেন্সৰে বাহনখনৰ ফাষ্টেগ স্কেন কৰি স্বয়ংক্ৰিয়ভাৱে টোলৰ ধন কাটি ল'ব, যাৰ ফলত ট্ৰেফিক জামৰ পৰা মুক্তি পোৱা যাব। কোনো ব্যক্তিয়ে যাতে ভুলকৈ নিজকে স্থানীয় বাসিন্দা সজাই ইয়াৰ অপব্যৱহাৰ কৰিব নোৱাৰে, তাৰ বাবে আধাৰ নম্বৰৰ সহায়ত ঠিকনাৰ ডিজিটেল ভেৰিফিকেশ্যন কৰা হ'ব। এই ডিজিটেল পাছটো চৰকাৰৰ ৰাজমাৰ্গ পৰ্টেলত অনলাইন যোগে উপলব্ধ হ'ব আৰু বৈধ পাছ নোহোৱাকৈ কোনো বাহন পাৰ হ'লে ছিষ্টেমে স্বয়ংক্ৰিয়ভাৱে ই-নোটিছ জাৰি কৰিব। প্ৰাৰম্ভিক পৰ্যায়ত এই আধুনিক ব্যৱস্থাটো হাৰিয়ানা, দিল্লী, ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰ, তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশ আদি ৰাজ্যৰ প্ৰমুখ ঘাইপথসমূহত কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু পৰৱৰ্তী সময়ত সমগ্ৰ দেশজুৰি কাৰ্যকৰী কৰা হ'ব, যাৰ ফলত লাখ লাখ স্থানীয় লোকৰ ধন আৰু সময় দুয়োটাই ৰাহি হ'ব। পৰৱৰ্তী খবৰ, আমেৰিকাৰ সৈতে সম্পৰ্ক শেষ ইজৰাইলৰ। ডনাল্ড ট্ৰাম্পক এইবাৰ ৰঙা চকু দেখুৱালে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধ এতিয়া যিকোনো মুহূৰ্তত ল'ব পাৰে নতুন ৰূপ। আমেৰিকাৰ সৈতে সম্পৰ্ক শেষ ইজৰাইলৰ। এক প্ৰকাৰ এইবাৰ ট্ৰাম্পক ৰঙা চকু দেখুৱালে ইজৰাইলে। 80 বছৰ আগতে হলকাছে আক্ৰমণ কৰিছিল ইহুদীসকলক। সেই আক্ৰমণৰ সময়ত কোনো এখন দেশেই ইজৰাইলৰ বাবে আগবাঢ়ি অহা নাছিল। আমি কোনো হেঁচা সহ্য নকৰোঁ। সমগ্ৰ বিশ্বৰ নেতাসকলক মই এই কথা কৈ দিলোঁ। এই মন্তব্য ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ। ইজৰাইলে অকলেই যুদ্ধ কৰি যাব। আমেৰিকাৰ ৰাষ্ট্ৰপতিক এইদৰে এক প্ৰকাৰ ৰঙা চকু দেখুৱালে বেঞ্জামিন নেতানিয়াহুৱে।